আমি কংগ্ৰেছৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ইংৰাজীৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কেইদিনমানৰ পিছতে বিহু আহিছে। আমি বিহুৰো আপোনালোকক ওলগ যাচিছোঁ। আজি আপোনালোকক আমি মাতি অনাৰ কাৰণ হ'ল যে সমগ্ৰ অসমত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, নিখিল ভাৰতৰ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া অসমৰ দায়িত্বত থকা এই লোকসকলে থিৰাং কৰিছে যে আমি চিৰিয়াছলি 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে অংশগ্ৰহণ কৰিবলৈ হ'লে ৰাইজৰ অভাৱ অভিযোগবিলাক আমি জানিবও লাগিব আৰু আমাৰ চৰকাৰ হোৱাৰ লগে লগে আমি কিখিনি কৰিম সেই কথাখিনিও আমি ৰাইজক একেবাৰে লিখিত প্ৰতিশ্ৰুতি দিব লাগিব, য'ক আমি মেনিফেষ্টো বুলি কওঁ। আৰু সেইকাৰণেই আমাৰ অসমৰ কেইবাটাও ভাগত ভাগ কৰি উজনিত বহু জিলাত গৌৰৱ গগৈ ডাঙৰীয়াই নিজেই নেতৃত্ব লৈ গৈছে। কিছুমান ঠাইত দেৱব্ৰত শইকীয়া ডাঙৰীয়া গৈছে, কিছুমান ঠাইত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গৈছে, কিছুমান ঠাইত আমি আহিছোঁ, কিছুমান ঠাইত ভূপেন বৰা ডাঙৰীয়া গৈছে আৰু কিছুমান ঠাইত বিপুল বৰা ডাঙৰীয়া গৈছে। আমি এই টিমটোৱে যোৱা কেইটামান দিন ধৰি ধুবুৰীত গ'লোঁ, যোৱাকালি আমি কোকৰাঝাৰত গ'লোঁ আৰু আজি আমি আহি বঙাইগাঁৱত পাইছোঁ। আমি বিভিন্নজনক লগ পাই আপোনালোকৰ সাংবাদিক লোকসকলকো লগ পাই সাংবাদিকসকলৰ কিনো অসুবিধা এই কথাখিনিও লগ খাই আমি গোটেই কথাখিনি লিপিবদ্ধ কৰিছোঁ আৰু আমাৰ ফাইনেল যিটো মেনিফেষ্টো হ'ব আমি কম্পাইল কৰি সেই কথাখিনি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক দি এইখিনি আমি লিখিতভাৱে প্ৰতিশ্ৰুতি আমি ৰাখিব বিচাৰিছোঁ। আজি বঙাইগাঁৱত আহি দুটামান গ্ৰাউণ্ড ৰিয়েলিটি যিখিনি কথা সাধাৰণতে আমি দূৰত থাকিলে জনা নাযায় আৰু সেই কথাখিনি আজি পাই আপোনালোকে যি সুধে আমাক সুধিব, দুটামান কথা আমি ক'ব বিচাৰিছোঁ যে ইয়াত ভূপতি ৰঞ্জন গোস্বামী বুলি এগৰাকী মণিপুৰৰ অধিবক্তা আহিছিল। তেওঁ মহকুমা দামী সমিতিৰ কৰ্মকৰ্তা বহুত দিনৰ পৰা। তেওঁৰ ওপৰত চৰকাৰে কিবা কেছো জাপি দিছে। তেওঁ দুটামান খুব বঙাইগাঁৱত সঁচা ৰাইজৰ অভাৱ অভিযোগৰ কথা দাঙি ধৰিলে। তেওঁ সোধে যে যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ডিলিমিটেশ্যন কৰিলে, সেই ডিলিমিটেশ্যনটো তেওঁ ক'ব বিচাৰিছে যে জোৰ জবৰ কৰিছে আৰু ডিলিমিটেশ্যনৰ মূল উদ্দেশ্য যিটো সেইটো বিফল হৈছে। ডিলিমিটেশ্যনটো কৰে মানুহৰ সুবিধাৰ কাৰণে, ডিলিমিটেশ্যন কৰে যে মানুহৰ যোগাযোগ কণ্টিগুৱাছ এই কথাবিলাক চায়। তেওঁ এটা উদাহৰণ দিলে যে মাণিকপুৰ মহকুমাৰ কাৰণে বহুদিন তেওঁলোকে যুঁজিলে। তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত, চন্দন চৰকাৰ ইয়াত মন্ত্ৰী থকা অৱস্থাত সেই মহকুমা দিয়াৰ পিছত আজি সেই মহকুমাৰটো আপোনাৰ হেডকোৱাৰ্টাৰটো চেঞ্জ কৰি সমজিলা বুলি নতুনকৈ এটা আপোনাৰ লোকৰ পৰা ধাৰ কৰা এটা ব্যৱস্থা আনি আজি অভয়াপুৰীত দিছে। তাৰ ফলত যিটো মূল উদ্দেশ্য সেইটো বিফল হৈছে। ইয়াৰ পৰা 57 কিলোমিটাৰ তেওঁ কোৱা মতে ইয়াৰ পৰা যাব লাগে, যিটো মূল মাণিকপুৰৰ পৰা ভিতৰৰ পৰা আৰু অসুবিধা প্ৰায় 100 কিলোমিটাৰ দূৰ হয়। তাৰমানে তেওঁ ক'ব বিচাৰিছে যে ডিলিমিটেশ্যনৰ গোটেই যিটো মূল উদ্দেশ্য সেইটো জোৰ জবৰ কৰি কেৱল এটা মুষ্টিমেয় কিছু লোকৰ চিন্তাধাৰাৰ ফলশ্ৰুতিত যিটো হৈছে, সাধাৰণ ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা নাই। তেওঁ লগতে কৈছে যে সৃজন গ্ৰাম বুলি এটা সমষ্টি সৃষ্টি কৰি তাৰ পৰা 5টা পঞ্চায়ত আপোনাৰ 5টা পঞ্চায়ত বা অভয়াপুৰীলৈ 5টা পঞ্চায়তৰ অভয়াপুৰীৰ পৰা লৈ গৈ সৃজন গ্ৰামক লগাই দিলে আৰু তাৰ পৰা 5টা পঞ্চায়ত বেলেগলৈ আনি এখন সাধাৰণতে ৰাস্তা ঘাটৰ সমস্যাৰ ডিলিমিটেশ্যনৰ ক্ষেত্ৰত চায়। এইটো এখন নদী পাৰ হৈ যাবলগীয়া অৱস্থা হৈছে। পঞ্চায়তৰ পৰা পঞ্চায়তলৈ যাবলৈ নদী পাৰ হৈ যাবলগীয়া হৈছে। গতিকে এই পাৰ্টিনেণ্ট কথাখিনি আজি যদি আপোনালোকক আমি নাপালোহেঁতেন আৰু ইয়ালৈ যদি নাহিলোহেঁতেন আমি নাজানিলোহেঁতেন। তাৰ উপৰি অলপ আগতে আহিলে এজন লোক যিজনে কোনোমতে ইয়ালৈ আহিছে, বহুদিন তেওঁ চাকৰি কৰি তেওঁ ৰিটায়াৰ হৈছিলে। তেওঁৰ নাম কৈলাশ বৰ্মন ডাঙৰীয়াই ক'লে যে মই এজন গোটেই জীৱন চাকৰি কৰি ৰিটায়াৰ হোৱা লোক,
সেইসকলৰ মই প্ৰতিনিধি 2005 চনৰ পৰা যিসকল লোকে চাকৰি পাইছে সেই লোকসকলে এটা এনেধৰণৰ জীৱন কটাবলৈ খুজিছে যে তেওঁলোকে বুঢ়া বয়সটো চিন্তা কৰিবলগীয়া হৈছে। তেওঁৰ ভাষাত আমি কৈছোঁ, তেওঁ কৈছে যে বৰ্তমান পুৰণা পেঞ্চন নতুন পেঞ্চন যিটো ছিষ্টেম কৰিছে, আজি নতুন পেঞ্চনৰ লোকসকলৰ কথা উদাহৰণ দি তেওঁ কৈছে যে মই পেঞ্চনাৰ এছ'চিয়েশ্যনৰ লগত লগ খাই থকা লোক হিচাপে গম পাইছোঁ যে নতুন পেঞ্চনৰ যোগেদি যিসকলে পেঞ্চন পাইছে মাহে 2000 টকা পায়। তেওঁ কৈছে যে সাধাৰণতে বুঢ়া বয়সত যেনেকৈ লাখুটিডাল প্ৰয়োজন, তেওঁৰ ভাষাত ঠিক তেনেকৈ চাকৰি কৰা লোকসকলৰ ল'ৰা ছোৱালী চোৱাৰ বাবে পেঞ্চনৰ পইচাটোৰ বৰ প্ৰয়োজন। এটা পইচা পাই থকা অৱস্থাত যেতিয়া 2000 টকা হঠাৎ আহি বাকীবিলাক নাইকিয়া হৈ যায়, সেই ঘৰখনে বুজে যে নিজৰ ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত কিমান অসুবিধা হয়। আমাক কৈছে যে এই চৰকাৰখনৰ কথাটো আৰু আমি একো নকওঁ, আমি ৰাজনৈতিক ব্যক্তি নহয়, গতিকে আমাৰ এই অসুবিধাখিনি দূৰ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ যদি প্ৰতিশ্ৰুতি পত্ৰখনত যদি থাকে, আপোনাৰ মেনিফেষ্টত থাকে, তেতিয়া আমি এটা সকাহ পাম। এই কথাখিনি কিন্তু আজিৰ তাৰিখত এই চৰকাৰখনৰ বোধগম্য নহয়, কাৰণ এই চৰকাৰখনে আজি উপঙি আছে ৰাইজৰ। আজিও এজনে আহি ক'লে, আৰু এজনে ক'লে, একেজনেই ক'লে বিভূতি ৰঞ্জন গোস্বামী ডাঙৰীয়াই বোলে এই যে ধাৰ লয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে যে ধাৰ লোৱা কথাটো ৰাইজে নাজানে। আমি আজি বঙাইগাঁৱত আহি গম পাইছোঁ যে আমাৰ লোকসকলে কৈছে যে সেই ধাৰ লৈ 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 যিটো অৱস্থা কৰিছে, তাৰ ফলত কিন্তু আমাৰ বস্তু বাহিনীৰ পৰা আৰম্ভ কৰি বিভিন্ন বয় বস্তুৰ দাম বাঢ়িছে। আৰু যিসকল অধিবক্তা, যিসকল অকণমান অৰ্থনৈতিকভাৱে আমাৰ অলপ চিন্তাশীল ব্যক্তি আছে, সেই লোকসকলে দেখিছে যে অসমখনক অদূৰ ভৱিষ্যতে এটা অনিশ্চয়তা পৰিৱেশলৈ ঠেলি দিছে। আমি দেখিছিলোঁ যে এনেকৈ ধাৰ লোৱাৰ ফলত শ্ৰীলংকাত 1 লিটাৰ গাখীৰৰ দাম 500 টকা হৈছিলে। তাৰ ফলশ্ৰুতিত সাধাৰণ ৰাইজে ৰাষ্ট্ৰপতিৰ ঘৰত সোমাই যাই পেলাই তেওঁলোকৰ যিটো খং, সেইটো খং তেওঁলোকে ৰাষ্ট্ৰপতিৰ ঘৰত গৈ তেওঁলোকে কোনোমতে পৰিত্ৰাণ পোৱাৰ এটা প্ৰচেষ্টা চলাইছিল, যিটো ব্যৰ্থ চেষ্টা। গতিকে এই কথা বতৰাবিলাক আজি আমি আপোনালোকৰ যোগেদি ক'ব বিচাৰিছোঁ যে আমি আজি মেনিফেষ্ট তৰুণ গগৈ ডাঙৰীয়াৰ দিনত যিখিনি সুবিধা আছিলে চৰকাৰত সেইখিনি নাই হোৱা বুলি কৈছে। আৰু লেখিকা আমাৰ কেইগৰাকীমান আহিলে, তেওঁলোকে ক'লে যে আজি আপোনালোকে অহা বুলি আমি শুনিছোঁ, ঘৰতে আছিলোঁ, আজি আহিলোঁ। এটা কথা অলপ চাবচোন, আজি ৰাস্তা ঘাটবিলাক দেখাত বৰ ধুনীয়া, কিন্তু গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাক বৰ বেয়া। গাঁৱৰ ভিতৰৰ ৰাস্তাবিলাক আহিবৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ তথৈবচ খুব বেয়া। সেই তাৰ কাৰণে আপোনালোকে অকণমান চাব, কাৰণ তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে বিভিন্ন ক্ষেত্ৰত অসুবিধা পাইছে। সেইখনেই হ'ল অসমৰ ছবি, তেওঁলোকৰ কথা। নামো আছে, আমি আপোনালোকে নামবিলাক দি দিম। শকুন্তলা চৌধুৰী আৰু এগৰাকী আহিছিলে। গতিকে আমি এই ক্ষেত্ৰত কি কাৰণে আহিছোঁ, কেনেধৰণে আহিছোঁ, আজি আপোনালোকৰ লগতো আমি কথা পাতিম।